হয়, আমি আজিও লক্ষ্য কৰিছোঁ এটা বস্তু। কলগাছিয়া পাটবজাৰত আমাৰ বাগবৰৰ বিধায়ক শ্বেৰমান আলী চাহাবে এটা মিটিং আহ্বান কৰিছিলে। আবেলি ৩টা বজাৰ পৰা মিটিং হোৱাৰ কথা আছিলে। তো এতিয়া কেণ্ডিডেট হ'ব খুজিলে চবেই মিটিং কৰিব পাৰিব, সেইটোতো চবৰে অধিকাৰ আছে। ভোট খেলাৰ সুযোগ চবেই ল'ব। তো এতিয়া আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে পাটবজাৰত মিটিং ৩টা বজাৰ পৰা হোৱাৰ কথা আছিলে। আমি দেখা পালোঁ তাতে মানুহ নাই, জনসমাগম মুঠেই হোৱা নাই। তো লাষ্টত আল্টিমেটলি ৩টাৰ পৰা 5টালৈকে আমি লক্ষ্য কৰিছোঁ চেয়াৰবিলাক এনেই খালী পৰি আছে। মানুহৰ সংখ্যা নিচেই তাকৰ 10-12জন মানুহ আছিলে তাতে। তো সেই হিচাপত জনসমাগম নোহোৱাৰ কাৰণেই হয়তো মিটিংটো তেওঁলোকে স্থগিত কৰিছে, কেঞ্চেল কৰিছে। তো আমাৰ কলগাছিয়া মানুহৰ এটা চৰিত্ৰ আছে, তেওঁলোকে বিশ্বাসী মানুহকহে বিশ্বাস কৰে। ডলাৰ বাগৰি আজি এঠাইত কালি এঠাইত পৰহি আন এটা ঠাইত তেনেকুৱা মানুহক কলগাছিয়াবাসীয়ে বা এই অঞ্চলৰ মানুহে অলপ কম বিশ্বাস কৰে। আমাৰ শ্বেৰমান আলী চাহাব প্ৰথমে ইউডিএফৰ পৰাই বিধায়ক হিচাপে জনসাধাৰণে নিৰ্বাচন কৰিছিলে। অৱশেষত লাষ্টত যাই তেখেতে কংগ্ৰেছত যোগদান কৰিলে, কংগ্ৰেছৰ পৰা বিধায়ক হ'ল আৰু অৱশেষত যাই কংগ্ৰেছৰ পৰা ছাছপেণ্ড হৈ বহি আছে। আৰু এতিয়া কংগ্ৰেছৰ লগতো তেখেতৰ সম্পৰ্ক ভাল নহয়, যাৰ কাৰণে এতিয়া ৰাইজৰ দলৰ লগত এতিয়া ঘূৰা-ঘূৰি কৰি আছে। আনুষ্ঠানিকভাৱে যদিও যোগদান কৰা নাই, অখিল গগৈ চাহাব তেখেতে আহি তেখেতৰ হৈ শ্বেৰমান আলী চাহাবৰ হৈ বিভিন্ন মেল মিটিং কৰি আছে, আমি দেখিবলৈ পাইছোঁ। কিন্তু আজি যি দেখিলোঁ কলগাছিয়াত তেওঁলোকৰ ডাঙৰ এটা ফ্লপ শ্ব' হৈছে। এইটো জনসমাগম মুঠেই হোৱা নাই, মানুহে সেই মিটিঙত মুঠেই পাৰ্টিচিপেট নকৰিলে, যাৰ কাৰণে অৱশেষত তেওঁলোকে মিটিংখন পোষ্টপন কৰাৰ কাৰণে বাধ্য হ'ল। গতিকে আল্টিমেটলি এটা ডাঙৰ ফেইলাৰ কলগাছিয়াবাসী দেখুৱাই দিলে যে নহয়, তেওঁলোকে বিশ্বাসী মানুহক বিশ্বাস কৰে, আজি এঠাইত কালি এঠাইত তেনেকুৱা মানুহক তেওঁলোকে বিশ্বাসত নলয়। আপোনালোকে জানে বাগবৰৰ বিধায়ক যিজনৰ গোটেই অসমবাসীয়ে জানে যে এজন অভদ্ৰ বিধায়ক, যাৰ কোনো ভাষা জ্ঞান নাই, মানুহৰ লগত আচৰণ কৰিব নাজানে, আমাৰ বিষয়াসকলৰ লগত আচৰণ কৰিব নাজানে, সেইজন বিধায়কে আজি কলগাছিয়া পাটবজাৰত এখন জনসভা দিছিলে। সেই সভাত আমি ইতিমধ্যে গম পালোঁ যে সেই সভাখনত তেখেতসকলৰ 5-7জনমান তেখেতসকলৰ কৰ্মীৰ বাহিৰে কোনো ধৰণৰ সাধাৰণ ৰাইজ তাতে ওলাই নাহিলে। গতিকে তেখেতে সেই মিটিংখন বাতিল কৰিবলৈ বাধ্য হ'ল আৰু সেই মানুহখিনি লৈ পেলাই গৈ বেলেগ এখন ঠাইত তেখেতে মিটিং কৰিবলৈ বাধ্য হ'ল। আৰু বৃহত্তৰ কলগাছিয়াবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নিচিনা এজন অশালীন অভব্য আচৰণ কৰা এজন বিধায়কক আমাৰ কলগাছিয়াবাসী ৰাইজে স্থান দিয়া নাই, তেখেতক সমৰ্থন কৰা নাই। তাৰ বাবে কলগাছিয়াবাসীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।